মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ দাতাৰি নাই কৃপা তোহাৰি চৰণ কৰিল শতকোটি বাৰে কৰ প্ৰণাম বাৰে কৰ প্ৰণাম। আমাৰ জন্ম সেৱাৰ থলী আজি নমামিত সন্ধানী সত্ৰত সমবেত হৈ সুন্দৰকৈ অনুষ্ঠানভাগী পৰিচালনা কৰা আইগৰাকী আৰু সুন্দৰকৈ কীৰ্তন বিৰচনৰ শেষৰ অংশ প্ৰায় আজি কিয়দাংশ পাঠ কৰা হৈছে। পাঠ কৰি সকলোকে শ্ৰৱণানন্দ দিয়া উৎপলাই আৰু অতি সুন্দৰ নিভাদৰাই আৰু আমাৰ সুন্দৰকৈ ইয়াৰ সৰল অৰ্থখিনি সৰলীকৃত কৰা মোৰ পুত্ৰ সম দীপাংকৰ শইকীয়া বাপকে মুখ্য কৰি আমাৰ মুখ্য সঞ্চালক বা সমল ব্যক্তি ডেকা বাপকে মুখ্য কৰি সমস্ত ভক্তপ্ৰেমীৰ সংগ্ৰাহী বেপাৰীজনলৈ আমাৰ সেৱাভাগী জনালো। মহাপুৰুষ কৃপালু মাধৱ গুৰুজনে কীৰ্তন বিৰচনত আমাক এই ভগৱন্তৰ লীলা সম্পৰ্ক লৈ এই কথাখিনি কৈছে যে প্ৰভুৰ অনন্ত গুণ আৰু লীলাৰ তেওঁ সীমা নাই। কোনোবাই যদি প্ৰশ্ন কৰে বুলি বাহা তবে কোনো গুণ মাধৱৰ কৰিব কীৰ্তন শুনাই ইহাৰ উত্তৰ। যদি কোনোবাই প্ৰশ্ন কৰে যে অনন্ত কোটি লীলা তাৰ ভিতৰত কোনটো গুণ কোনটো লীলা কীৰ্তন কৰিব, এইদৰে ইয়াত অনন্ত কোটি কোটি লীলা তাৰ ভিতৰত কোনোবা এটা নাম ললেই তাৰমানে এটা গুণ আমাৰ সোঁৱৰণ কৰিলেই হ'ল। এটি কৃষ্ণৰ নাম উচ্চাৰণ কৰিলেই হ'ল যে আপোনাৰ নামক বহুতৰ কৰি নিজৰ সৰ্বশক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণত এটাত দেখি তজু কৃপা হৰি মোহৰৰ দুৰ্দব্য দেখা কেনে অনুৰাগত অভু নভৈল তজু নামত। মহাপুৰুষ মাধৱদেৱে আমাক কৈছে যে প্ৰভু ভগৱন্তই ইমানবোৰ লীলা কৰাৰ কি দৰকাৰ আছিলে, ইমানবোৰ নাম সহস্ৰ নাম কৰাৰনো কি দৰকাৰ আছিলে। কৃষ্ণ কৃষ্ণ হৰি ৰাম বা কৃষ্ণ হৰি ৰাম নাৰায়ণ এনেকে ৩-৪টি নাম কৰাহেঁতেনেই হয় দেখোন। ইমানবোৰ কেলে কৰিলে? ইমানবোৰ এই কাৰণেই কৰিলে যে তাকৰীয়া নাম হলে আমি তাৰমানে পাহৰি যাব পাৰোঁ। যেতিয়া নামেই সহস্ৰ হ'ল, আমাৰ যিকোনো এটা নাম যেনেকৈ অজৰামিলে নাৰায়ণ পুতেককে মাতিছিলে আৰু সেই নাৰায়ণ নাম লোৱাত কোনো কালৰ বিধান নাই, দেশ কাল পাত্ৰৰ বিধান নাইকিয়া। তোমাৰ নিজৰ নামবোৰ ইমান কৰিলা আৰু দেশ কাল পাত্ৰৰ বিধানো নিদিলা তাত যে নাম আমুক নামহে ল'ব লাগিব, আমুকহে ল'ব পাৰিব, এনেকুৱা বিধান নাই। আমুক সময়তহে ল'ব লাগিব। তুমি ইমান কৃপা কৰিলা, কিন্তু আমি কেনেকুৱা দুৰ্দৈব্য যে তথাপিতো আমাৰ অনুৰাগ হোৱা নাই। যিকোনো এটা নাম আহিব মুখত, কিয় নাহে এই বুলি খেদ কৰা হৈছে। গতিকে এতিয়া সেই কথাটোকে আমাক কৈছে যে অনন্ত কৃষ্ণৰ নাম, অনন্ত লীলা গুণ, গতিকে কোনটো নাম ল'ব বুলি ইয়াৰ কোনো সীমা নাই। যি নামেই লয়, যিকোনো নাম মাত্ৰ ললেই হ'ব। অনন্ত কৃষ্ণৰ চৰিত্ৰ নাহি অন্ত, আপুনিও কৃষ্ণে যাৰ সীমা নপাৱন্ত। তেওঁ অনন্ত চৰিত্ৰ প্ৰকাশ কৰিছে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে তেওঁ। ৰোম বিবৰ মহ কৌটি কৌটি অণ্ড
তাণ্ডৱ কৰো ৰেণুং বুলি বৰগীতত কোৱা হৈছে। গতিকে ইয়াত নামৰ সীমা নাই, প্ৰভুৰ লীলাৰ সীমা নাই। গতিকে ইয়াত আৰু আমি ৰৈ থাকিব নালাগে, যিকোনো এটি নাম আমি উচ্চাৰণ কৰিলেই হ'ল। এই যে অনন্ত লীলা, তাৰ এয়া উপমা এটা দিছে, নিশেষ কৰিবে তাক কাহাৰ শুকতি। কোনে সেয়া কৰি শেষ কৰিব ঈশ্বৰৰ লীলাবোৰ? চাহে যিটো জনে তাক গণিবাক প্ৰতি। কৃষ্ণ বুলি নাহা তবে কোনো গুণবান কৰিব নপাৱন্ত। নিশেষ কৰিবে তাক কাহাৰ শুকতি। যে প্ৰভুৰ গুণলীলা একেবাৰে নিশেষকে গাবলে জানিবলৈ কাৰ শক্তি আছে? চাহে যিটো জনে তাক গণিবাক প্ৰতি, যে কিমান নাম কিমান গুণ, এইটো যদি কোনোবাই গণনা কৰিব খোজে, তাত পৰে নাহি মন্দমতি সংসাৰত। সেইজন মন্দমতি। এইটো তেওঁৰ জ্ঞানৰ ভিতৰত, সীমাৰ ভিতৰতে নপৰে। গতিকে সেইজন মন্দমতি হ'ব যদি কোনোবাই চেষ্টা কৰে ঈশ্বৰৰ গুণ, গোটেই গুণ লীলাবোৰ আমি বৰ্ণনা কৰিম বা সকলো আমি জানিম কিমান গুণ লীলা আছে, এইটো গণনা কৰিবলৈ যোৱাটো এইটো মূঢ়মতিৰ চিনহে হ'ব। বলন্ত উদ্ধৱ শুনা কহু নিৰূপত স্বৰূ। সাত পৃথিৱীৰ পৰ মানুহ আছে যত। এইটো কি নিৰূপত বুলিয়ে আছে নেকি বাৰু? স্বৰূপত আছে দাদা আমাৰ। এইটো স্বৰূপত হ'ব লাগে। মোৰ এইখনত তাৰমানে নিৰূপত লিখা আছে। হয়, এইটো স্বৰূপত। উদ্ধৱক কৃষ্ণদেৱে কৈছে যে মই সঁচাকৈয়ে তোমাক ক'ব খুজিছো, স্বৰূপত ক'ব খুজিছো। সপ্ত পৃথিৱীৰ কথা ইয়াকে কৈ গৈছে আমাৰ যে পৰমাণু আছে যত। এতিয়া সেই পৰমাণুৰ পৰা আমি তাৰমানে গণি সংখ্যা কৰিব বিস্তৰ কালেখে যেবে মই মাত্ৰ তাক গণি সংখ্যা কৰিয়া পাৰহু কহিবাক। উদ্ধৱক কৈছে যে এই সপ্তদ্বীপা বসুন্ধৰা বুলি কোৱা হয়, 7 পৃথিৱীৰ যিমানবোৰ পৰমাণু আছে, সেই পৰমাণুবোৰ বিস্তৰ কালত তাৰমানে বহু কাল মই হয়তো গণনা কৰি, গতিকে মই গণি কৰিব পাৰহো কহিবাক। বিস্তৰ সময় লাগিব মই গণনা কৰি পেলাই কবলৈ। এই 7 পৃথিৱীৰ কথা কৈছে দেই। তথাপিতো মায়া বলে সজি আছো যত, নপাৰো গণিতে ব্ৰহ্মাণ্ড আছে কত। সপ্ত পৃথিৱীৰ পৰমাণু মই বহুকাল চেষ্টা কৰি গণনা কৰি যদিও কিবা এটা উত্তৰ উলিয়াব পাৰো, কিন্তু মই ব্ৰহ্মাণ্ড কিমান সৃষ্টি কৰিছো এইটো মই কিন্তু গণনা কৰি ক'ব নোৱাৰো। মই নিজে অন্ত নাপাওঁ। এতিয়া সেই পৰমাণু গণনা কৰা কথাটো কিয় ক'লে? যে এই পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি পৰমাণুৰ দ্বাৰাই হয়। আমাৰ ভাগৱতৰ মঙ্গল চৰণৰ শ্লোক ভাগত যাৰ মায়া ত্ৰিসৰ্গ অমৃষা বুলি এটি শব্দ আছে। অৰ্থাৎ যিজন ভগৱন্তৰ মায়াত আবদ্ধ হৈ 3 স্বৰ্গৰ দ্বাৰা নিৰ্মিত এই সৃষ্টিখন আচলতে মায়া, মিছা,
কিন্তু যাৰ মায়াত এই তিনি স্বৰ্গৰ পৰা নিৰ্মিত জগতখন সঁচা সঁচা বুলি যেন ভাৱ হৈ থাকে, মায়াত আমি সঁচা বুলি ভাবি থাকো তাক। ত্ৰিসৰ্গঃ অমৃষা জন্মাদস্য অন্যায়াদিতৰত স্বাৰ্থস্য বিজ্ঞস্য তেনে ব্ৰহ্ম হৃদয় আদি কবৈ মুহ্যন্তি সূৰয় তেজো বাৰিমিদা। যিজন ভগৱন্তৰ মায়াত ব্ৰহ্মা আদি সমস্তই তাৰমানে মোহিত হৈ থাকে, যাৰ মায়াত পৰি মায়াৰ কাৰণে তিনি স্বৰ্গৰ পৰা উৎপত্তি হোৱা এই সৃষ্টিখন মায়াৰ সৃষ্টি, যাৰ মায়াত এই মিছা সৃষ্টিখনকে মৰীচিকাৰ দৰে সঁচা সঁচা যেন অনুমান হৈ থাকে, যাৰ মায়াত, সেইজনক আমাৰ নমস্কাৰ কৰিছো। এতিয়া এই তিনি স্বৰ্গ বুলি কওঁতে সৃষ্টিখন আমাৰ তিনি স্বৰ্গৰ পৰা হৈছে। এই তিনি স্বৰ্গটো কি? প্ৰথম বস্তুটো হ'ল যে এটা সূক্ষ্ম কাৰণ, যিটো শূন্য বুলি কোৱা হয়, শূন্য ধাতু, সেইটো অব্যক্ত কাৰণ অৱস্থা বুলি কয়। পৰমাণুটো ক'ৰ পৰা হৈছে? যে এক অব্যক্ত কাৰণে নিউট্ৰন প্ৰটন এই কণাকেইটা ধৰি ৰাখে অব্যক্ত কাৰণ অৱস্থা বুলি কয়। এইটো এটা শক্তি, ইলেক্ট্ৰন তাৰ নাম। সেই ইলেক্ট্ৰনটো শূন্য ধাতু, সেইটো শূন্য। পৰমাণুটো গঠন হৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন, এই তিনিটা লগ লাগি পেলাই পৰমাণুটো তাৰমানে ধৰি থাকে। সেই শক্তিটোৱে, অদৃশ্য শক্তিটো, সেইটো ইলেক্ট্ৰন বুলি কয়। যেনেকে কাৰেণ্টটো ইলেক্ট্ৰন, আমাৰ কাৰেণ্টটো আমি নেদেখো, কিন্তু তাৰ কামটো আমি দেখা পাওঁ, কাৰণ কাৰণটো শূন্য। সেইকাৰণে প্ৰথম মূল কাৰণটো হ'ল তাৰমানে শক্তি, কি শূন্য ধাতু। এতিয়া শুক্ৰ ধাতু ভৱেদ প্ৰাণ, শুক্ৰ ধাতু ভৱেদ পিতা, ৰজ ধাতু ভৱেদ মাতা, শূন্য ধাতু ভৱেদ প্ৰাণ গৰ্ভপিণ্ডং প্ৰজায়তে। এই যে পৰমাণু সদৃশ, তাৰমানে পৰমাণুৰ দ্বাৰা আমাৰ এই সৃষ্টিখন হৈছে। বহুতৰ পৰমাণু যদি এক ঠাই ভৰিলে হয় তাত দেহৰ অন্যয়। এতিয়া চাব, হয়, মই কথাষাৰ কৈ আছিলো কি, যে আমাৰ এই সৃষ্টিখন প্ৰভু ভগৱন্তৰ যি সৃষ্টি কৰিছে, সৃষ্টিৰ ক'ৰ পৰা হৈছে সৃষ্টিখন? যে তিনি স্বৰ্গৰ পৰা আমাৰ সৃষ্টি হয়। মূল উপাদানটো হ'ল পৰমাণু। আকৌ সেই পৰমাণুটো তাৰমানে তিনিটা সংযোগত পৰমাণুটো হয়। তাৰমানে এটাক কয় ইলেক্ট্ৰন। ইলেক্ট্ৰনটোৱে নিউট্ৰন আৰু প্ৰটন এই দুইটাক সংযোগ কৰি ধৰি থাকে, ধৰি থাকিলে পৰমাণুটো হৈ থাকে। আকৌ সেই পৰমাণুৰ বিচাৰত পৃথিৱীও সবে পৰমাণুময়, সবে কল্পী মায়াত আচৰি। বহুত পৰমাণু যেবে এক ঠাই ভৰিলে হয় তাত দেহৰ অন্যয়। পৰমাণুবোৰ গোট খাই পেলাই আমাৰ দেহটো হয়। এতিয়া আমি কি বুলি কলো যে শুক্ৰ ধাতুটো তাৰমানে পিতৃ, এক কণিকা তাৰ শুক্ৰ, আৰু ৰজ ধাতু এক কণিকা, আৰু তাৰ মাজতে শূন্য ধাতু ভাৱে নহয়, এই ইলেক্ট্ৰনটো তাত সোমাই যায়, তাৰমানে পৰমাণুটো গঠন হয়। এই তিনিটা গোট খাই পৰমাণু হয়। এতিয়া বহুতৰ পৰমাণু যদি এক ঠাই ভৰিলে, বহুত পৰমাণু যেতিয়া গোট খাই
তেতিয়া আমাৰ দেহটো হয় স্থূল দেহটো। গতিকে সেই কথাটোকে আমাক বুজাব খুজিছে যে কিমান পৰমাণু এটা এটা দেহত কিমান পৰমাণু আছে, তেনেকুৱা গোটেই পৃথিৱী 7খন পৃথিৱীত কিমান পৰমাণু আছে, সেইটো যদি মই গণিব পাৰোঁ, মই পাৰিম বিস্তৰ কালত। আৰু গতিকে অনন্ত কোটি ব্ৰহ্মাণ্ড সীমা নাই। 7 পৃথিৱীৰ পৰমাণু গণিব পাৰিলেও প্ৰভু ভগৱন্তৰ গুণ আৰু লীলা সৃষ্টিৰ অন্ত পোৱাটো সম্ভৱপৰ কাৰোৱেই নহয়, মই নিজেও নাপাওঁ। এই কথাটো আমাক বুজাইছে। বলন্ত উদ্ধৱ শুনা কহস্বৰূপত 7 পৃথিৱীৰ পৰমাণু আছে যত বিস্তৰ কালেকে মই বিস্তৰ কাল বহুত দিনত গণনা কৰিব পাৰোঁ, কিন্তু মোৰ ব্ৰহ্মাণ্ডৰ যিমান আছে, লীলা যিমান আছে, এইটো কিন্তু মই কৰিব নোৱাৰোঁ। তথাপিতো মায়া বলে চজি আছোঁ যত নপাৰোঁ গণিতে ব্ৰহ্মাণ্ড আছে কত। এই যে মায়া বলে, এই মায়াটো কি বুলি কৈছে আমাক? মায়াটো কি বস্তু? আমাৰ ভাগৱতৰ 2 নম্বৰ শ্লোক সেইটো। মায়াটো কি? অবস্তুক দেখা হয় বস্তুক আৱৰি হিসে মোহৰ মায়া জানা নিষ্ঠ কৰি। তাৰমানে অবস্তুটো দেখুৱাই থয়, বস্তুটো লুকুৱাই থয়। তাৰমানে আমাৰ আত্মাটো লুকাই থাকে, নেদেখোঁ, আৰু আমি দেহটো দেখা পাওঁ। গতিকে দেহটোকে মায়া বুলি কৈছে। অবস্তুটো আমাৰ তাৰমানে দেখুৱাই থয়, বস্তুটো অৰ্থাৎ আত্মাটো আমি তাৰমানে লুকাই থাকে, সেই আমাৰ ভিতৰত আত্মা থাকে। সেয়া কৈছে যে মায়াৰে এই দেহবোৰ মই সাজিছোঁ, যিমানবোৰ কৰি থৈছোঁ। মায়া মানেই হ'ল পঞ্চতত্ত্বাত ভৱেদ সৃষ্টি। তাৰমানে পঞ্চভূত, এই পঞ্চভূতৰ দ্বাৰা, পৰমাণুৰ দ্বাৰা পঞ্চভৌতিক দেহটো আমাৰ তৈয়াৰ হয়। গতিকে এতিয়া কি বুলি ক'লে কথাটো? তথাপিতো মায়া বোলে, মই মায়া বোলে সৃষ্টি যিমান কৰিছোঁ, ব্ৰহ্মাণ্ড কিমান আছে মোৰ, ৰৌম বিবৰ মহা কৌটি কৌটি অণ্ড বুলি কোৱা হৈছে। মই সেয়া কিন্তু মই নিজেও গণনা কৰি ক'ব নোৱাৰোঁ। 7 পৃথিৱীৰ পৰমাণুটো গণনা কৰিব পাৰোঁ বিস্তৰ কালত, কিন্তু মই এই মোৰ ব্ৰহ্মাণ্ড কিমান আছে মই নিজে গণনা কৰি ইয়াক ক'ব নোৱাৰোঁ। কাহাৰ শুকতি তাক কৰিবেক অন্ত, এতেকে উদ্ধৱ মোৰ চৰিত্ৰ অনন্ত। অনন্ত কোটি ব্ৰহ্মাণ্ড আৰু তেওঁৰ লীলা চৰিত্ৰও অনন্ত। গতিকে কোনে সীমা কৰিব? কোনটো নাম ল'ব? কেনেকৈ ল'ব? কোনটো গুণ গাব? ইয়াৰ অন্ত নাই। গতিকে যাৰ যিমান সাধ্য আছে সিমানেই গাব। কৰক কীৰ্তন কৰি নিজ মতি, কৰক কীৰ্তন নিজ মতি অনুসাৰে। যাৰ যিমান শক্তি আছে যিমান কণ পাৰা তাকেই লোৱা। ঈশ্বৰৰ নাম এক মুহূৰ্তও যদি স্মৰণ কৰিব পাৰে, গৰুৰ শিঙত সৰিয়হ এটা পেলাই দিলে যিমান কণ সময় ৰৈ থাকিব, পেলোৱাৰ লগে লগেতো সৰি পৰিব সৰিয়হটো, সিমান কণ সময়ো যদি ঈশ্বৰৰ নাম তাৰমানে আমি স্মৰণ কৰিব পাৰোঁ, তেতিয়াও আমি উদ্ধাৰ হ'ব পাৰোঁ। এয়া নামৰ তাৰমানে মহিমা। কাহাৰ শকুতি তাক কৰিবেক অন্ত, এতেকে উদ্ধৱ মোৰ চৰিত্ৰ অনন্ত। কৰক কীৰ্তন নিজ মতি অনুসাৰে। যি যিমান পাৰে সিমানেই লওক। গুচিবে সংসাৰৰ তাপ এতেকে সবাৰে। আৰু সকলোৰে সংসাৰৰ তাপ তেতিয়া গুচি যাব। এহি মানে থৈ কৃষ্ণ দেৱৰ বচন, কহনিষ্ঠ কৰি শুনি উক সৰ্বজন। বিষয় সম্বন্ধ যত বৃথা বাক্য ছয়, তাত যেবে কৃষ্ণ গুণ নাম মিশ্ৰ হয়। এতিয়া এইখিনি কথা ইমানতে সামৰিছে।
আমাৰ বিষয় বাসনাৰ যিমানখিনি দেহ সম্পৰ্কীয় যিমানবোৰ আমি কথা পাতো, ইন্দ্ৰিয় সম্পৰ্কীয় যিমানবোৰ কথা পাতো, সেই কথাবোৰৰ লগত যদি ঈশ্বৰৰ নামটো সংযোগ কৰি দিওঁ, আমি কথা পাতি থাকো, কৃষ্ণ কৃষ্ণ শব্দজনী আমি উচ্চাৰণ কৰোঁ, আমাৰ বিষয় সম্বন্ধৰ কথা পাতিছো, খোৱা বোৱা কথা পাতিছো, তাতো যদি কৃষ্ণ নাম যুক্ত কৰি দিব পাৰো, দিব লাগে, বিষয় সম্বন্ধৰ যত বৃথা কথা সেইবোৰৰ পৰা আমাৰ আত্মাৰ উপকাৰ নহয়। তে নহলেও তাৰমানে নামটো যদি তাত সংযোগ কৰি দিওঁ, তেতিয়াহ'লে আত্মাৰ সুখো হয়, দেহৰ সুখো হয়। কৃষ্ণ গতিকে তাতো যেবে কৃষ্ণ গুণ নাম মিশ্ৰ হয়, হোৱে সিটো বচন সাৰ্থক অতি হয়। সেয়াই সাৰ্থক কথা বতৰা। আমি পতা কথাবোৰত যদি কৃষ্ণ মন্ত্ৰ যুক্ত হয়, তেতিয়া সেয়া সাৰ্থক বাক্য বুলি আমাক কৈছে। আৰু অন্যথা শেষৰ বাক্য বৃথা নিশ্চয়। আৰু যদি কৃষ্ণ কথা তাত যুক্ত নহয়, তেতিয়া সেইবোৰ বৃথা কথা। লৈও আৰু সাক্ষী অক্ৰূৰৰ বচনত বলন্ত অক্ৰূৰে বাক্য আসন্তে পতত। সেই অক্ৰূৰক যেতিয়া কংসই পঠিয়াই দিছিলে কৃষ্ণক আনিবৰ কাৰণে, তেতিয়া সেই পথত যাওঁতে তেওঁ কিছুমান কথা কৃষ্ণ গুণ শুৱৰি শুই কৈ গৈছিলে। সেই কথাখিনি আমি কালিলৈ নিশ্চয় সেয়া আমি পাম। হ'ব, সুন্দৰ হৈছে অনুষ্ঠান। মই সকলোলৈকে মোৰ আন্তৰিক আশীৰ্বাদ, সকলোকে কৃপা কৰক। আৰু দীপাংক শইকীয়া বিশেষকৈ মই কৈছোৱেই যে দীপাংক শইকীয়া এক বৰ সুস্থিৰ সত্য অন্বেষণ কৰা এজন ব্যক্তি। তেওঁ মই প্ৰথম তেওঁক তাৰমানে লগ পোৱাৰ দিনাই মই অনুমান কৰিছিলো কথাটো, যে যিজন ব্যক্তি আউনীআটী সত্ৰৰ মুক্তিয়াৰ আছিলে, আৰু আউনীআটী সত্ৰাধিকাৰ তেওঁৰ ঘৰলৈ গৈছে। আচলতে আউনীআটী সত্ৰাধিকাৰ কোনো ব্যক্তিগত মানুহৰ ঘৰলৈ নাযায়, কিন্তু দীপাংক শইকীয়াৰ গোবিন্দমণি বুলি এভাগী নামঘৰ তেওঁৰ চোতালতে তাৰমানে আছে। আৰু সেই নামঘৰত মই তাৰমানে সেই দীপাংক শইকীয়া ঘৰৰ ওচৰতে মোৰ ছোৱালীজনী আছিলে ভাড়া ঘৰলৈ। মই ছোৱালী তালৈ যাওঁতে মই সদায় তাৰমানে লক্ষ্য কৰোঁ, সেই পিনে দিয়ে যাওঁ, গোবিন্দমণি নামঘৰ দেখো, আৰু পুৱা আৰু সন্ধ্যা সদায় তাৰমানে তাল বজাই নাম গোৱা শুনো। কোনে গায় নাম এয়া? তেনেকৈ গায়। তাৰপৰা ছোৱালীক সুধিলো, আৰু ছোৱালীয়ে মোক ক'লে যে এনেকুৱা কথা। বাৰু যেই কি নহওক, কাকতালী সংযোগৰ দৰে তাৰমানে ছোৱালীয়ে মোক তাৰমানে লৈ গ'ল তেওঁৰ ঘৰলৈ। তেওঁ ক'লে যে আমাৰ দেউতা আহিলে লৈ আহিম। আৰু গৈ সেইদিনাই তাৰমানে তেওঁৰ লগত পৰিচয় হ'ল, প্ৰথম দৰ্শন। আৰু তেতিয়াই মোৰ মনটোত তাৰমানে এনেকুৱা এটা ভাৱ আহি গ'ল, আৰু তেওঁৰ গোটেই পৰিয়ালটোৱে তাৰমানে মই একেবাৰে নিজৰ আপোন হৈ পৰিলে। আৰু আমি ভাগৱত, মই গ'লেই তাত ভাগৱত চৰ্চা কৰোঁ। তেওঁৰ আইগৰাকীও বৰ ভক্তিবান, অতি ভক্তিবান, অতি নম্ৰ, অতি ভদ্ৰ। তেওঁৰ ল'ৰা কেইটাও বহুত তাৰমানে বহুত ভগৱন্তৰ কৃপা হৈছে তেওঁলোকৰো।
ডাঙৰটো ল'ৰাই মোক তাৰমানে কম্পিউটাৰ ককা নাম দি লৈছে। কম্পিউটাৰ বুলি কয়, ককাৰ মূৰত ইমান কথা থাকে, সি কম্পিউটাৰ ককা বুলি কয় মোক। আৰু তেতিয়াৰ পৰা মই দেখিলো যে দীপাংকৰ শইকীয়াই ইমান সুন্দৰকৈ কথাখিনি বুজি পায়, বুজিলে। এই যে মানুহে পঢ়ে, পঢ়ি মুখস্থ হয়, আৰু কৰিবলগীয়া কিবা এটা কাম আমি কৰিব লাগে কাৰণে কিবা এটা কৰি থাকো। আচলতে যেতিয়া কথাটো আমাৰ মুখস্থ হয় তেতিয়া আমাৰ জ্ঞান হয়, সেইটো জ্ঞান, জেনেৰেল জ্ঞান আমাৰ। আৰু যেতিয়া আমি তাৰ বস্তুটোৰ অৰ্থটো বুজি পাওঁ, বুজি পালে আমাৰ বিজ্ঞান হয় সেইটো। আৰু বুজি পোৱাৰ পিছত যেতিয়া তাক আমি কৰ্মত খটুৱাওঁ, কামত খটুৱাই দিওঁ, তেতিয়া তদং হৈ যায়। আৰু যেতিয়া আমি তাত মজি যাম, নিজৰ কৰ্মত খটুৱাই দিম জ্ঞানটো, তেতিয়া তাৰ ৰসটো, ফলটো আমি পামেই আৰু। গতিকে তেতিয়া আমাৰ ৰহস্য প্ৰাপ্তি হয়। গতিকে আমাৰ দীপাংকৰ শইকীয়া তেনেকুৱা এজন ভকত। তেওঁ অতি জ্ঞান পিপাসু। তেওঁৰ আইগৰাকীও বহুত জ্ঞান পিপাসু, সেইকাৰণে মই ভাল পাওঁ। আৰু ভগৱন্তই কৃপা কৰিছে তেওঁলোকক। এই সম্পূৰ্ণ এক শৰণ হৈ গৈছে তেওঁৰ। আৰু তাৰ কাৰণে মই নিজেও গৌৰৱ অনুভৱ কৰোঁ এটা। গতিকে ভগৱন্তৰ কৃপা হৈছে আৰু হ'ব। ইতিমধ্যে তেওঁ ৰহস্যৰ কাষ চাপিছে যেন মই অনুমান কৰিছো। আৰু ভগৱন্তই আৰু কিবা কৰক। কৃষ্ণ আৰু আমাৰ সমস্ত ভক্তিপ্ৰেমী ৰসবাহী, আমাৰ যে সত্ৰভাগত এই পবিত্ৰ, কালিৰ পৰা মোৰ আনন্দ। কালি জ্ঞান সন্ধানী সত্ৰৰ আমাৰ তৃতীয়বাৰ শ্ৰীকি পূৰ্ণ কৰিছিলো, তাতো বৰ আনন্দ পাইছো। আৰু আজিও এয়া মই ফলটো মানে কালি মই কৈছো যে মই ৰোৱা বৃক্ষজোপাৰ ফলে ফুলে জাতিষ্কাৰ হৈ উঠিছে। আৰু সেইকাৰণে মই আনন্দ পাইছো, পৰম আনন্দ পাইছো। আৰু আজিও এই দীপাংকৰ শইকীয়াই তাৰমানে সেইটো মোৰ কালি যিটো আজিও মই সেই পৰম আনন্দ পাইছো। গতিকে ভগৱন্তই সবাকে কৃপা কৰক। কৃষ্ণ অপৰাধ বিনাশনত নাৰায়ণ জানেই নামে বহুলো শৰণ গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দাই আছিল হৰে মোক ৰক্ষা কৰিছ, মোক ৰক্ষা কৰিছ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পিত, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ।